আজি ভাত খাবলৈ মাছ মাংস একোৱেই নাই, অকল ডিম এটাহে আছে। যদিহে ঘটনাটো এনেকুৱা, তেতিয়াহ'লে এই ৰেচিপিটো আপোনালোকৰ কাৰণে। এইটো হৈছে একদম একেবাৰে ইজি এটা চালাড, য'ত মই ডিমটো এটা আমলেট বনাই লৈছোঁ। আমলেটটোতো আমি সদায় খাওঁ, যদি এনেকৈ বনাই খাই চাই বহুত বেছি ভাল লাগিব। তো ডিমটো আমলেট বনাই লৈছোঁ, অকণমান পিঁয়াজৰ নলা আছিলে সেয়া লৈ লৈছোঁ, পিঁয়াজ অকণ কাটি লৈছোঁ, আৰু এইপিনে কবি লৈ লৈছোঁ, আৰু জালুকটো মই গোটাকৈ দিছোঁ, কাৰণ জালুকটো মই এনেকৈ গোটাকৈ ভাল পাওঁ, যদিহে মানে বাইটটো এনেকৈ দাঁতত লাগে। কিছুমানে গুড়িকৈ ভাল পায়, আপোনালোকে গুড়িও দিব পাৰে, একেবাৰে ইজি কিন্তু অপশ্যনেল হয়, আপোনালোকৰ ওচৰত যি যি থাকে সেয়াও দিব পাৰে। তো একো নাই কাম বেছি, ডিমখিনি এনেকৈ সৰুকৈ ছিঙি ল'ব, আৰু তাৰপিছত এনেকৈ গোটেইখিনি সানি দিব। অকণমান কেঁচা মিঠাতেলো দিব পাৰে, যদিহে কোনোবাই ভাল পায়। মই মিঠাতেলটো ইমান ভাল নাপাওঁ, তো সেইটো কাৰণে এনেকৈ ডাইৰেক্ট সানি দিছোঁ, আৰু বেলেগ একো কাম নাই। তাত ধুনীয়াকৈ সানিব লাগে আৰু ভাতৰ লগত লৈ খাব লাগে। আমাৰ প্ৰায় এনেকুৱা হয় ন, ৰাতিপুৱা টাইমটো বহুত জলবাজি হয়, বেছি বিশেষ একো বনাবলৈ আমাৰ হাতত একেবাৰে সময় নাথাকে। তো তেনেকুৱাত কিন্তু এনেকৈ একদম বনাই খাব পাৰে, ভালো লাগিব আৰু একদম ইজিকৈও হৈ যাব। তো ভাল লাগিলে এটা লাইক কৰিব। আজিলৈ আহিছোঁ, বাই।